এফালে আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল আৰু এতিয়া মই লগাম ক্ৰীম কাৰণ আচাৰ লগাবলৈ টাইমে নাথাকে ন অজু ৰাখি গৈছিলোঁ মই পেকিং হৈ আহি গ'লোঁ পাছফালে জুই ফুৱাবলৈ হেল্ল' এভৰিৱান আসসালামু আলাইকুম আপোনালোক আটাইকে মই আনিদি ব্লগলৈ স্বাগতম জনাইছোঁ আশা কৰিছোঁ সকলো ভালে আছে আমাৰ পিছে ভালে আল্লাহে কৰে আপোনালোকৰ দুৱাত আৰু আজি 3-4 দিনমান গেপ লৈ আজি আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ লাষ্ট ব্লগ মানে হাজবেণ্ডৰ বাৰ্থডে দিনাখনে বনোৱা আপলোড দিবলৈ আছে ব্লগবোৰ সেইটো কাৰণে বনাই থকা নাই আৰু আজি বোলো এটা ব্লগ ষ্টাৰ্ট কৰোঁ জানো কেতিয়া শেষ কৰিব পৰা নাজানো ষ্টাৰ্ট কৰি দিছোঁ আপোনালোকে চাই থাকিব আৰু এতিয়া সময় হৈছে 11টা মই মানে 10:30-11মান বাজতে মানে মই ব্ৰেকফাষ্ট কৰি গা পা ধুই বা গা ধুওঁ মুখ হাত ধুওঁ যি ধুওঁ তাৰপিছত আজৰি হৈ যাওঁ আজৰি হৈ এতিয়া মই কোৰাণশ্বৰীত পঢ়িম তছবি ল'ম মানে জোহৰলৈকে মই সেইখিনি কৰি শেষ কৰি দিম আৰু তাৰপিছত জোহৰত নামাজ পঢ়ি আৰু তেতিয়া ভাত পানী বনোৱা মেলা সেইবোৰ তো সেইটো কাৰণে এতিয়া মই অজু কৰি আহিছোঁ ভাবিছোঁ ব্লগটো ষ্টাৰ্ট কৰি লওঁ আপোনালোকে চাই থাকিব দেই অজু কৰি নামাজ কোৰাণশ্বৰীত পঢ়িবলৈ গ'লোঁ ইমান বেছি ঠাণ্ডা লাগিলে আকৌ মই গুচি আহিলোঁ ৰ'দলৈ অকণমান বোলো ৰ'দ লৈ লওঁ গাটো গৰম উঠাই লওঁ তাৰপিছত যাম ইমানেই বেছি ঠাণ্ডা নহয় বতৰটো আজি পোহৰ 1 তাৰিখ মানে আজি বা পুহ মাহ সোমালে সেইকাৰণে ঠাণ্ডাও বেছি পৰিছে আৰু ৰ'দটো মানে সোমাইছে ওলাইছে এনেকুৱা টাইপ হৈ আছে আৰু এতিয়া লাহে লাহে ৰ'দ যাব আৰু কুঁৱলী আহিব বৰদিনৰ কাৰণেতো ডাৱৰীয়া কৰি থাকিবই তাৰপিছত আকৌ বিহুৰ কাৰণে ঠাণ্ডা বহুত পৰিবলৈ আহি আছে আৰু এতিয়া লাহে আজি আমি একেলগে শিঙি মাছ বনাবলৈ শিঙি মাছ লৈ আনিছিলে আৰু এয়া বচা হৈ গ'ল এতিয়া বোলো অকণমান জালুকীয়া টাইপত আজি বনাওঁ বোলো বহুত দিন খোৱাও নাই আৰু অকণমান ঠাণ্ডা পৰিলে মানে জালুকীয়াকৈ খাই ভাল লাগে বস্তুবোৰ এইফালে মই কেৰাহীত তেল লৈছোঁ আৰু তেলতে মই দি দিম পিঁয়াজ আৰু জলকীয়াও দিম এটা কাৰণ জালুক বহুত বেছি নিদিওঁ যিহেতুকে পেটত ধৰিব পাৰে অলপ ভয়ো লাগে আৰু জালুক খালে গেছো ধৰে সেইটো কাৰণে যোনটো মানে কেঁচা জালুক হয় ন সেইটো দি বেছি টেষ্টি হয় বস্তুবোৰ কিন্তু এতিয়া সেইটো তিয়াই পিচিবলৈ কাৰণে মানে ইমান অকণমান ক'তনো পিচিম সেইকাৰণে বোলো পেকেটকে দি দিওঁ আৰু পেকেটটো দিয়ে বনাম আৰু এতিয়া আৰু এইফালে পিঁয়াজ ভাজি লৈছোঁ আৰু লগতে দিছোঁ মই এটা কেঁচা জলকীয়া আমাৰ গছৰ হয় ইমান জ্বলা নহয় সেইকাৰণে মানে এটাই কাম চলি যায় আৰু এতিয়া চাওক পিঁয়াজখিনি অকণমান ৰঙা হৈ গ'ল যে সেইকাৰণে মই অকণমান পানী দি দিছোঁ নহ'লে পিঁয়াজখিনি আকৌ জ্বলি যাব নহয় আৰু পানী দি এতিয়া মই দি দিছোঁ ইয়াতে আদা নহৰু পেষ্ট আৰু আদা নহৰু পেষ্টটো দি মই অকণমান এনেকৈ লৰাই লৈছোঁ আদা নহৰু পেষ্টটো দিয়াৰ লগালগ একদম মানে গ্ৰেভি নিচিনা এটা লাগেই চাবচোন দেখিবলৈ আৰু এতিয়া আদা নহৰু পেষ্ট আৰু পিঁয়াজ জলকীয়া সেইখিনি অকণমান মজাই লৈছোঁ আৰু ইয়াত মছলা হিচাপে দিম অকল হালধি গুড়া অকণমান আৰু অকণমান নিমখ আৰু জালুকৰ গুড়া দিম জালুক প্ৰথমতে দিলোঁ 1 চামুচ আধা চামুচ তাৰপিছত ভাবিলোঁ যে নাই কম হৈছে নেকি আৰু আধা চামুচ দি দিওঁ মানে সেই সৰু চামুচখন দি টোটেল 1 চামুচেই দিয়া হ'ল আৰু এয়া চাওক এইখিনি দিয়া হৈ গ'ল এতিয়া আকৌ আমি ভালকৈ লৰাই ল'ম এয়া দেখিছে নহয় ভালদৰে মই লৰাই লৈছোঁ আৰু কোনে কোনে বাৰু ভাল পায় ক'ব দেই জালুকীয়া খাই পেলাই মানে জালুক দি যিকোনো বস্তু খাই কোনে কোনে ভাল পায় ক'ব আৰু এতিয়া মই নিমখ দি দিছোঁ সোৱাদ অনুসৰি আৰু এতিয়া মাছখিনি ইয়াতে দি দিম আৰু দি এতিয়া এইখিনি মাছখিনি মজিবলৈ দিম পানী নিদিওঁ এতিয়া যেতিয়া এইখিনি পানী পূৰা শুকাই তেল ফুটি উঠিব তেতিয়া আমি অকণমান পানী দিব লাগিব ইয়াতে এতিয়া এনেকৈ অকণমান গেছটো বঢ়াই নথওঁ খালি অকণমান গেছটো মিডিয়াম হিটত থৈ দিম ধুনীয়াকৈ আৰু ঢাকনখন লগাই দিম তেতিয়া লাহে লাহে সিজি থাকিব আৰু গেছটো যদি আমি বঢ়াই দিওঁ তেতিয়া কি হ'ব জ্বলি যায় মানে পটককেনে লাগি যাব সেইকাৰণে আৰু এতিয়া লগালগ বস্তুবোৰ চিজিল কৰি লৈছোঁ বস্তুবোৰ জেগাত বোলো থৈ দিওঁ তেতিয়া কামটো অলপ ইজি হৈ থাকিব আৰু মই ঢাকনখন লগোৱাৰ আগতে আকৌ এবাৰ এনেকৈ লৰাই লৈছোঁ আৰু এইফালে দাইলো পাতি থৈ দিয়া আছে কুকাৰত এইফালে মাছো হৈ আছে দুটা বস্তু একেলগে হৈ যাব আৰু এইফালে চিজিলটো লগতে কৰি আছোঁ আৰু এতিয়া এখন ভাজি পাতো যোনখন ভাজি মোৰ ঠাণ্ডা দিনৰ ফেভৰেট ভাজি সেই ভাজিখনৰ কাৰণে মই দিছোঁ এতিয়া কেৰাহীত তেলত মানে অকণমান পিঁয়াজ আৰু এটা জলকীয়াও দিম আৰু বন্ধাকবি মটৰ গাজৰ এনেকৈ গোটেইখিনি কাটি লোৱা হৈছে কাটি ইয়াতে দি দিম লগতে বইল কৰা বুট দুটামানো আছে সেইকেইটাও দি দিম টেষ্টটো অলপ বেলেগ হ'ব বোলো আৰু এইখন ভাজিত যে মই একোৱে নিদিওঁ হালধিও নিদিওঁ মানে অকল নিমখ অকণমানহে দিম নিমখে দিয়ে ভাজিখন খাবলৈ খুব ধুনীয়া হয় তেতিয়া মানে চব্জিৰ যোনটো নিজৰ টেষ্ট ন সেইটো থাকে মানে
আৰু এয়া চাওক বুটকেইটা যে আছিলে বইল কৰা সেইকেইটাও মই দি দিছোঁ আৰু এতিয়া মই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম আৰু এয়া ভাজিকণ যে এতিয়া ইমানখিনি দেখিছোঁ এইখিনিতো নাইকিয়াই হৈ যাব একদম মানে গলি গলি অকণমান হৈ যাব সেইকাৰণে এইকণ ভাজিত নিমখ দিওঁতে বৰ ৰিস্কি হৈ যায় বেছিকৈ নিমখো দিব নোৱাৰি নহ'লে নিমখ চোকা হৈ যাব আৰু কম হ'ব নিচিনাও লাগি থাকে কমকৈ দিলে মই ভইচ অভাৰ দিলে মোৰ বেকগ্ৰাউণ্ডত কুকুৰ মেকুৰী মাত শুনিবই গাইজ অপশ্যন নাই মোৰ ওচৰত তাহাঁতি যেতিয়া শুৱে তেতিয়া ময়ো শুই থাকোঁ মানে ৰাতি আৰু মানুহ সাৰ পাই থকালে তাহাঁতি নুশুৱেই সাৰে পাই থাকে বুলি ক'ব পাৰি আৰু এতিয়া বোলো মাছখিনি চাই লওঁ আৰু মাছৰ যোনটো মানে পানী আছিলে এক্সট্ৰাকৈ আমি দিছিলোঁ আদা নহৰু মজাওঁতে সেইটো পানী শুকাই গ'ল তেলটো ফুটি গ'ল এতিয়া অকণমান গৰম পানী দি দিছোঁ বহুত বেছি নিদিওঁ যিহেতু জোল নাই বনোৱা অলপ গ্ৰেভি টাইপে বনাম সেইকাৰণে অকণমান পানী দি গেছটো অকণমান বঢ়াই দিম উতল আহিলে আৰু আমাৰ মাছৰ যোনকণ গ্ৰেভি মানে চৰচৰি শিঙি মাছৰ চৰচৰিকণ জালুকীয়াকণ ৰেডি হৈ যাব এতিয়া ভালদৰে মই লৰাই লৈছোঁ গোটেইখিনি আকৌ ঢাকোনখন লগাই মই হ'বলৈ কাৰণে দিম এয়া চাওক পানীটো দেখিছে এইটো ইমানটো পানী মই দিলোঁ বেছি দিয়া নাই এইখিনি অলপ শুকাই লওক আৰু তাৰপিছত অফ কৰি দিম ইফালে আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল ধনিয়া পাত নাই নহ'লে ধনিয়া পাত অকণমান দিব পৰা গ'লহেঁতেন একো নাই বাৰু আৰু কৈছিলোঁ নহয় এইখিনি ভাজি একদম গলি গলি মানে কমি যাব এয়া চাওক কিমান অকণমান হৈ গ'ল ভাজি এনেকুৱা ঠাণ্ডা গাইজ আচৰৰ কাৰণে উজু কৰোঁতে অৱস্থা বেয়া হৈ গৈছেগৈ এনেকুৱা ঠাণ্ডা লাগিছে গৰম পানী দি উজু কৰিছোঁ এতিয়া হেল্ল' কি দিছে চাওঁ ভাত খাবলৈ আমি সোনকালে ভাত খালোঁ একেবাৰে ভাত খোৱা অকণমান দেৰি মানে 3:30 বাজিছে এতিয়া মই আচৰ পঢ়ি আহিছোঁ কি আচৰ পঢ়িবলৈ মই ফোন চাৰ্জত লগাই দিছোঁ কিন্তু চাৰ্জাৰ পাতি ওলাই গ'ল এতিয়া মই অকণমান তছবি ল'ম অকণমান মানে এতিয়া মই নামাজ পঢ়ি তছবিয়ে লৈ থাকিম আৰু মগৰিব লাগে মগৰি পঢ়ি উঠি মই একদম পূৰা পেকিং হৈ যাম আৰু নহ'লে জুই খুৱাম খৰিৰ ব্যৱস্থা কৰিছিলা নি লৈ আহিবা হা খৰি পূৰা জুই খুৱাব লাগিব আজি Hey guys, মই কিবা নামাজ পঢ়ি উঠিলোঁ আৰু এতিয়া মই লগাম ক্ৰীম কাৰণ আচৰ লগাবলৈ টাইমে নাথাকে ন অজু ৰাখি গৈছিলোঁ মই একো লগোৱা নাছিলোঁ মুখত জোখৰ পঢ়ি লগাই লওঁ বাৰু তাৰমানে মই থাকিব নোৱাৰোঁ নলগোৱাকৈ বেবী অইলটো যে সেইটো লগাওঁ নহ'লে এই নিভিয়া ক্ৰীমটো লগাওঁ এইটোও ভালেই বাৰু খালি বেবী অইলটো অলপ বেছি ভাল পাওঁ লগাই এতিয়া বোলো এই ক্ৰীমটোকে লগাওঁ আৰু লিপ বাম মই লগাই আছোঁ মামা আৰ্থৰ লিপ বামটো যে বহুত ভাল পাইছোঁ লগাই দেই 3 টেপ লিপ বাম হয় এইটো ৰাতিটো মই বৰদিনে লগাওঁ বাকী দিনটো মই এইটো লগাই থাকোঁ অলপ লাইট পিংকিছ কালাৰ এটাও আহে আৰু বহুত দেৰিলৈকে থাকে মানে বেছি লগাই থাকিবলগীয়া নহয় এতিয়া চিধা আহি গ'লোঁ এই মগিৰ পৰা আগৰ পৰাই জুই জ্বলিয়ে আছে আমাৰ ঘৰত একদম পেকিং হৈ আহি গ'লোঁ পাছফালে জুই খুৱাবলৈ পেকিং হয় চুৱেটাৰ পিন্ধিলোঁ মাফলাৰ মাৰিলোঁ এইখন ইমানেই কামত দিছে নহয় ডিঙিটোও হৈ যায় আৰু মূৰো ঢাক খাই যায় ঠাণ্ডা নালাগে মানে এতিয়া বাহিৰত বহি আছোঁ যে ইয়াত বাৰু নিয়ৰ নপৰে টিং আছেই ন আৰু এইফালে জুই এপাত খৰি জ্বলাইছোঁ ইমান খৰি দাম এপাত শেষ হ'লে আকৌ এপাত জ্বলাম 4ডাল খৰি 20 টকা 4ডাল খৰি এনেকুৱা 20 টকা এনেকুৱা 4ডাল 20 টকা সেইটো কাৰণে সেই মানে 20 টকাটো চাই এপাত শেষ হ'ব তাৰপিছত আকৌ এপাত জ্বলাম আৰু নবহিলে নজ্বলাম আকৌ বহিলে আকৌ জ্বলাম এতিয়া মই কফি আৰু চেনি উঠিলোঁ আৰু আজি মই ঠাণ্ডা দিনটো সোমোৱাৰ পাছকে আজি মই গৰম পানী দি উজু কৰিছোঁ সোমাই গ'ল গৰম পানী কাম আনি গ'ল এতিয়া কফি বনাম মই তাৰ কাৰণে এয়া ফেটি আছোঁ আহা তোমাক এটা কাম দিম আহা যাওঁ বেটা কচমত অনে আছো 5খন বিহা আছে আৰু বেটা ইফেটো তুমি এইটো সহায় কৰি দিয়া নাজান তুমি এইটো সহায় কৰি দিয়া চয়াবিন খাব চয়াবিন দি ভাজি বনাই দিম বাদাম ইমান ঠাণ্ডা পৰিছে বাৰে প্ৰতি এইবোৰ কাপ ধুই থকা কামটো বোলো অকণমান কমাই দিওঁ আৰু ডিছপ'জিবলে ব্যৱহাৰ কৰোঁ
আমাক কৈছোঁ বাচনো ডিছপ'জেবল লৈ নিবা, ইমান কাঁহী ঠাণ্ডা ধুই থাকিবলগীয়া হয়। মইতো নুধুৱে বাৰু। আৰু এয়া চেনি আৰু কফিখিনি যে ফেটি লৈছিলোঁ মই পানী অকণমান দি, এতিয়া এইখিনি মই কাপকেইটাত অকণ অকণকৈ দি দিছোঁ আৰু এইফালে গাখীৰ উতলাই আছোঁ। তাত একো দিয়া নাই, ইয়াতে চেনি কফি মিক্স কৰি দিছোঁ। এনেকৈ বনালে মানে একদম ৰেষ্টুৰেণ্টত বনোৱা নিচিনা লাগে। তো মই যেতিয়া সৰহকৈ কফি বনাওঁ বা অকণমান মন যায় আৰু তেতিয়া মই এনেকৈ বনাওঁ, নহ'লে ইভাগে বনাওঁ আৰু এতিয়া আমাৰ গোটেইকেইটাৰ কাৰণে মানে ঘৰত যিমানকেইটা মানুহ আছোঁ এতিয়া উলিয়াই লৈছোঁ এনেকৈ। তাৰপিছত গাখীৰটো ওপৰৰ পৰা দি দিম আৰু এনেকৈ যে ঝাগটো পূৰা উঠি যায়, একদম যোনটো মেচিন কফি তেনেকুৱা টাইপ লাগে। এতিয়া মই এটা গ্লাছত দি দিছোঁ আৰু এইকেইদিন কণ্টিনিউ কফি খাই থকা হৈছে, কিন্তু মই পিছে বহুত বেছি কফি নাই খোৱা দেই। এইটো কাপতে আধা কাপ মানহে খাইছোঁ, কাৰণ বেছি কফি চাহ খোৱাটো মোৰ কাৰণে বেয়া। খালি মই ফিকা চাহটো খাওঁ, মানে ঠাণ্ডাও যে ডিঙিটো অলপ কিবা এটা লাগি আছে, ভাল লাগি থকা নাই, সেইকাৰণে ফিকা চাহটো খাই থাকোঁ। চেনি নোহোৱা যোনটো ৰঙা চাহ সেইটো। আৰু এয়া চাওক কফিটো দেখাত ভাল লাগিছেনে? খাওঁ খাওঁ লাগিছে নি বাৰু? হেল্ল' গাইজ, এইফালে মই বনাই আছোঁ খানা। তচবিপাত ক'ত গ'ল? চিকেনটো মজাই আছোঁ, যিহেতু চিকেনটো মজিবলৈ বহুত সময় লাগিব। আৰু তাৰপিছতহে একেবাৰে যেতিয়া বহুতখিনি সিজি যাব, তাৰপিছতে মই অলপ গৰম পানী দি জোল কৰিম। আৰু এইফালে পাতি থৈছোঁ চব্জি এখন, আৰু এইফালে চব্জিটো ভাইটিৰ কাৰণে পাতিছোঁ, সি চিকেন নাখাওঁ ক'লে, সেইটো কাৰণে তালৈ চব্জি পাতিছোঁ অলপ ঢিলাকৈ। এইফালে আমাৰ চিকেন, আৰু এতিয়া মই চিকেন মজে মানে মই ল'ম তচবি। হৈছা নামাজ পঢ়িয়ে বনাব লাগিছিলোঁ বাৰু। হৈছা নামাজ পঢ়ি আমি আচলতে কফি খালোঁ, তাৰপিছত মই খানা পাতি ল'লোঁ। আৰু মই এতিয়া তচবি পঢ়িম। আৰু এতিয়া মই বহিবলৈ আহিছোঁ জুইৰ ওচৰত। জুই ফুৱাই এতিয়া মই ধুনীয়াকৈ তচবি লৈ থাকিম, তেতিয়া মোৰ ঠাণ্ডাও নালাগে আৰু আৰামো লাগি থাকিব। এয়া জুই, কৈছোঁ নহয় খৰি দাম কাৰণে হেপাতকৈ জ্বলাইছোঁ বুলি। এইপাতে লাষ্ট খৰি, আজি খৰি শেষ, আৰু জুই ফুৱাবলৈ মন গ'লেও নোৱাৰিম মই জুই ফুৱাবৰ কাৰণে। ঠিক আছে বাৰু দেই, এতিয়া মই তচবি লৈ লওঁ।